নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তেবলক আজিৰ ভিডিওটো আৰম্ভ কৰো আজিৰ ভিডিওটোত আমি আপোনালোকক ক'ব ওলাইছো সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেন্ট য'ত 3000 এপ্ৰেন্টিছ পোষ্ট আছে আৰু পোষ্টৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব আৰু পোষ্টটো আহিছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17 তাৰিখ 6 মাহ 2024 লৈকে আৰু নেম অফ পোষ্ট যেনেকৈ ক'লৈ আপোনালোকক এপ্ৰেন্টিছৰ হয় আৰু নম্বৰ অফ পোষ্ট 3000 টা পোষ্ট আছে আৰু নম্বৰ অফ পোষ্ট মেইনলি অসমৰ কাৰণে 70 টা পোষ্ট দিয়া আছে আৰু প্লেস অফ পোস্টিং ভাৰতৰ যিকোনো ঠাইত হ'ব আৰু স্টিপেন্ড মানে স্যালাৰি পাব 15000 কৈ আৰু এজ লিমিট ইয়াতে দিয়া আছে আপোনালোকৰ ডেট অফ বাৰ্থ 14/1996 ৰ পৰা 31/3/2004 ৰ ভিতৰত হ'ব লাগিব এজন কাট অফ ডেট আৰু লগতে এজ ৰিলেক্সেশনো পাব ক্যাটেগৰি ওয়াইজ ৰিলেক্সেশন ইয়াতে দিয়া আছে আপোনালোকৰ এসটি এসসি হলে 5 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু আদাৰ ব্যাকৱাৰ্ড ক্লাস নন ক্ৰিমিলিয়াৰ হলে 3 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু পিডব্লিউডি হলে 10 ইয়াৰ্ছৰ ৰিলেক্সেশন পাব আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব যিকোনো ডিসিপ্লিন ৰেকগনাইজড ইউনিভাৰ্সিটিৰ পৰা অথবা যিকোনো ৰেকগনাইজড সেন্ট্ৰেল গভৰ্নমেন্ট ইউনিভাৰ্সিটিৰ পৰা আৰু আপোনালোকৰ কমপ্লিট থাকিব লাগিব আৰু পাছিং সাৰ্টিফিকেট থাকিব লাগিব গ্ৰেজুৱেচনৰ আফটাৰ 31/3/2020 তাৰ পিছত এপ্লিকেশন ফি ইয়াতে দি আছে ক্যাটেগৰি আৰু ফি আপোনালোকৰ পিডব্লিউডি হলে 400 প্লাস জিএসটি পেমেন্ট কৰিব লাগিব আৰু এসসি এসটি অথবা ওমেন হলে 600 প্লাস জিএসটি পেমেন্ট কৰিব লাগিব আৰু আদাৰ্সৰ কাৰণে 800 প্লাস জিএসটি পেমেন্ট কৰিব লাগিব আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 6 জুনৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 17th জুন লৈকে আৰু ডেট অফ অনলাইন এক্সাম আপোনালোকৰ 23rd জুনত হ'ব সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে তেনেহলে সোনকালে এপ্লাইটো কৰি দিব কিয়নো লাষ্ট ডেটৰ আৰু বেছি দিন নাই সো আপোনালোকে অতি শীঘ্ৰে এপ্লাইটো কৰি দিব এপ্লাই লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব তাতে ক্লিক কৰি এপ্লাইটো কৰি দিব পাৰে আৰু লগতে অফিচিয়েল নটিফিকেশনৰ লিংকটো পাব তাতে ক্লিক কৰি ভালকে চাই ল'ব পাৰে অথবা আপোনালোকে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম অথবা আপোনালোকে আমাক কন্টাক্ট কৰিব পাৰে আমি আপোনাৰ ফৰ্মখন ফিল আপ কৰি দিম সো বন্ধুসকল ভিডিওটো যদি হেল্পফুল পাইছে তেনেহলে লাইক এটা কৰি দিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অসমৰ লগতে ভাৰতৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ আপোনালোকৰ কাৰণে লৈ আহি থাকো ভিডিঅ মাধ্যমেৰে সো প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ।